খানাপাৰাত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহৰ লানি নিচিগা বৈছে সোঁত। সকলোৰে এটাই আশা, ৰাজ্যৰ আপোন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'বলগীয়া চৰকাৰখনে ৰাইজৰ আশা আকাংক্ষা কৰিব পূৰণ। আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই লৈ গুৱাহাটীস্থিত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানলৈ পুৱাৰে পৰা ৰাজ্যৰ হাজাৰ হাজাৰ মানুহৰ সোঁত বৈছে। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভালেকেইগৰাকী মন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় সভাপতি নবীন নীতিশে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত উপস্থিতসকলৰ আশা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ আশা আকাংক্ষা এবাৰ নিশ্চয় পূৰণ কৰিব পাৰিব, যাক লৈ সকলোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা জনাইছে। গুৱাহাটী খানাপাৰা শপত গ্ৰহণ অনুষ্ঠানৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আজি শপত গ্ৰহণ অনুষ্ঠানত আহি আচলতে বহুত ভাল লাগিছে, কাৰণ কিয় যিমান মানুহ ইয়াতে জমা হৈছে, এই মানুহখিনি আচলতে আমাৰ কমচে কম লাখ ডেৰ লাখৰ ওপৰত মানুহ হ'ব। অনুষ্ঠানটো খুব ভাল লাগিছে, আমিও আহিব পাই খুব ভাল লাগিছে। বিভিন্ন প্ৰান্তৰ পৰা লোকাৰণ্য এই অনুষ্ঠানটি, আৰু বিভিন্ন জেগাৰ মুখ্যমন্ত্ৰী উপমুখ্যসকল আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা আমি দেখা পাইছোঁ। গতিকে এই টংকদিয়াৰ পৰা ধুবুৰীলৈ গোটেইখিনি মানুহ আহি ইয়াত সমবেত হৈছে, আৰু লোক আহি আছে সোমাব বৃদ্ধি বাট নোপোৱা অৱস্থা। আমিও আহিছোঁ চিপাঝাৰ সমষ্টি, আমাৰ শ্ৰদ্ধাৰ পৰমানন্দ ৰাজবংশী ছাৰৰ আমাৰ এই শপত গ্ৰহণ অনুষ্ঠানত তেখেতৰ হৈ আমিও আহিছোঁ। গতিকে বহুতেই ভাল লাগিছে, বহুতেই আনন্দ লাগিছে, ক'বলৈ ভাষা নাই, ইমানখিনিয়ে আৰু। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।